কোন আছিলে Udah, kok mau গাড়ীখন উৰিছে সেইখিনি পইছে ঘাইপথৰ কিষাণ দলঙৰ ৰেলিং ভাঙিত তলত পৰিল নদীত পৰিল ট্ৰাক বাইক চব আছে দি দিছোঁ এতিয়া উদ্ধাৰ অভিযান চলি আছে কি গাড়ী মানে মইতো ৰাতি পাহাৰজনে মোক ফোন কৰিলে যোৰহাটৰ পৰা তো তেওঁ মোক কৈছে যে তোমালোকৰ ঘৰৰ ওচৰৰ দিচাং দলঙত এখন গাড়ী এক্সিডেণ্ট হৈছে নেকি তুমি অকণ চোৱা গৈছোন তো মই ৰাতিপুৱা উঠি আহি পেলাই চাইছোঁ হয় যে গাড়ীটো একো দেখা নাই ইয়াত দলংখন ভাঙি পেলাই সম্পূৰ্ণ মানে দলংখন ভাঙি আছে তো মই চালোঁ চাই পেলাই তেওঁক ফোন কৰিলোঁ যে হয় দলংখন ভাঙি আছে কিন্তু গাড়ী চাড়ী দেখা নাই তেতিয়া পাহাৰীজনে ক'লে যে নহয় আমাৰ মামাৰ ঘৰৰ গাড়ী আছিলে তো তিনিচুকীয়াৰ পৰা ৰড লৈ পেলাই আহি আছিলে তো কিবা কাৰণত মানে আহি কেনে গাড়ীখন নদীত দলং ভাঙি পেলাই নদীত পৰি গ'ল তো নদীত পৰি গ'ল চাইছোঁ আমি গাড়ীখন সম্পূৰ্ণ পানীৰ তলত বুৰ গৈ আছে তাৰপৰা মই সুধিলোঁ যে আপোনাৰ ড্ৰাইভাৰ হেণ্ডিমেন কি তেতিয়া তেওঁ কৈছে যে নহয় ড্ৰাইভাৰ হেণ্ডিমেন কথমবীৰ পাইনৰক্ষীয়ে কৈছে কিন্তু অৱস্থা বহুত সংকটজনক এতিয়া ফোন কৰি পেলাই সুধোতে কৈছে যে আপোনাৰ হেণ্ডিমেন ড্ৰাইভাৰ দুইজনে বহুত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে তো হেণ্ডিমেনজনৰ বুকুত অলপ ফাটিছে কৈছে ডিঙি কাটিছে কৈছে তাৰপৰা আপোনাৰ ভৰি কাটিছে কৈছে তো হেণ্ডিমেনজনৰ ড্ৰাইভাৰজনৰ কঁকালত দুখ পাইছে কৈছে মূৰ ফাটিছে কৈছে সিহঁতি কেনেকৈ কি কৰি পেলাই সিহঁতি জান বচাই পেলাই উঠিলে নাজানো আৰু তাৰপিছত সিহঁতি কোনোবাই নিলে যদিও নাজানো নিজে গ'ল যদিও জানো জয়সাগৰ হস্পিটেললৈ তাৰপৰা তাত নাৰাখিলে বুলি ক'লত এতিয়া বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ আছে বুলি তেওঁ ফোনযোগে জনায় সিমানটোৱে আৰু এতিয়া উদ্ধাৰ কৰাৰ প্ৰচেষ্টা চলাই থকা হৈছে গম পাইছোঁ মানে আমি জনামতে তেওঁলোকে কোৱা মতে এখন ট্ৰাক এখন হ'ব 12 চকীয়া ট্ৰাক এখন ড্ৰাইভাৰ হেণ্ডিমেন বৰ্তমান সৌভাগ্যক্ৰমে ৰক্ষা পৰিছে তেওঁলোকে ইমানতে গম পাইছোঁ